মই এজনী ২৭ বছৰীয়া পুলিচ অফিচাৰ। মোৰ স্বামী আন এখন চহৰত কাম কৰি আছে। মই অকলে এটা ভাড়া ঘৰত থাকোঁ। এদিন মোৰ ঘৰৰ কাষত প্ৰায় ৩১ বছৰ বয়সৰ এজন মানুহ ভাড়াত থাকিবলৈ আহিছিল। তেওঁ নিজৰ পত্নীৰ পৰা লুকাই প্ৰতিদিনে মোৰ ঘৰলৈ আহিছিল। প্ৰতিবাৰে আহোঁতে মোৰ বাবে খাদ্য ৰান্ধি আনিছিল। এদিন ৰাতি খাদ্যৰ লগতে মদৰ বটল এটা লৈ মোৰ ঘৰলৈ আহিছিল আৰু পিছত মদ খাই পত্নীৰ সন্মুখত মোৰ লগত যি কৰিলে মোৰ আত্মা কঁপি উঠিল। মোৰ নাম আলিয়া। মই এজন পুলিচ অফিচাৰ। মোৰ বয়স ২৭ বছৰ। মোৰ এতিয়াও সন্তান হোৱা নাই। মোৰ শাহুৱে মোক ইয়াৰ বাবে দায়ী বুলি কয়। বিয়া হোৱাৰ ৩ বছৰ হ'ল আৰু মোৰ স্বামীৰ ঘৰৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত থকা চহৰ এখনলৈ মোক ট্ৰেন্সফাৰ কৰা হ'ল। গতিকে মোৰ বাবে দৈনিক অহা যোৱা কৰাটো অসম্ভৱ হৈ উঠিল। মই এই নতুন চহৰত এটা ভাড়া ঘৰ ল'লো। ঘৰৰ পৰা আহিবৰ সময়ত শাহুমায়ে কৈছিল যে তুমি চাকৰি এৰি নিজৰ সংসাৰৰ কথা নাভাবা কিয়? মই ক'লো, আপুনি কি কথা কৈছে? মই পুলিচ চাকৰি এৰিব নোৱাৰো। মোৰ স্বামীৰ নিজৰ ডাঙৰ ব্যৱসায় আছিল। সেয়ে তেওঁ সেইটো এৰি মোৰ লগত থাকিব আহিব নোৱাৰিলেও তেওঁ ক'লে, তুমি যোৱা, প্ৰতি দেওবাৰে মই তোমাক লগ কৰিবলৈ যাম। পুলিচৰ চাকৰিত আমি ছুটি ক'ত পাম? আৰাম ক'ত পাওঁ? কিবা নহয় কিবা কেছৰ বিষয়ত লাগি থাকিব লাগে। কিন্তু এইটো ভাবি মই বৰ চিন্তাত পৰিলো যে মোৰ স্বামীৰ পৰা আঁতৰি কেনেকৈ থাকিম। কিন্তু তেওঁ মোক লগ কৰিবলৈ মাহত মাত্ৰ ৪ বাৰহে আহিছিল আৰু যেতিয়াই আহিছিল মোক সুধিছিল যে তুমি অকল দিনবোৰ কেনেকৈ পাৰ কৰিছা? তুমি তোমাক ভাল পোৱা কাৰোবাক বিচাৰি পোৱা নাইতো? মোৰ স্বামীৰ কথা শুনি মোৰ বৰ খং উঠিছিল। কাৰণ প্ৰথমতে মই অকলে আছিলোঁ আৰু দ্বিতীয়তে মই সকলো সময়তে কামত ব্যস্ত আছিলোঁ। মোৰ নিজৰ যত্ন ল'বলৈও সময় নাছিল। কিন্তু মোৰ স্বামীয়ে যেতিয়াই মোৰ লগত ফোনত কথা পাতে বা মোৰ ঘৰলৈ আহে তেতিয়াই মোক সুধি থাকে, তোমাৰ জীৱনত আৰু কোনোবা আছে নেকি? এদিন মই ক'লো, দীপক, তুমি মোক প্ৰতিদিনে এই প্ৰশ্নটো সোধা, মোক বিশ্বাস নকৰা নেকি? মোৰ কামবোৰ দেখিছা, মই নিজৰ যত্ন ল'বলৈও সময় নাপাওঁ। এই কথাত মোৰ স্বামীয়ে কয়, আগতে মই তোমাৰ প্ৰয়োজন পূৰণ কৰিছিলোঁ, কিন্তু এতিয়া তুমি অকলশৰীয়া। তেতিয়া মই ক'লো, প্ৰতিদিনে মোক লগ কৰিবলৈ আহিবা, মাত্ৰ ৩ ঘণ্টাৰহে যাত্ৰা। কিন্তু মোৰ স্বামীৰ ব্যৱসায় বহুত ডাঙৰ আছিল আৰু তেওঁ সময় নাপালে। মই কেতিয়াও তেওঁৰ ওপৰত হেঁচা দিয়া নাছিলোঁ। তেওঁ মোক ফোন কৰিছিল। মই ইমানেই কামত ব্যস্ত আছিলোঁ যে ফোন কৰিবলৈও সময় নাছিল। এই বিষয়ে মোৰ স্বামীয়ে কয় যে তুমি মোক পাহৰি গৈছা আৰু ইমান বছৰ ধৰি আমি সন্তান জন্ম দিব পৰা নাই, যাৰ বাবে মই চিন্তিত হৈ পৰিছিলোঁ। মোৰ দেওৰৰ পত্নীয়ে এটা সন্তান জন্ম দিছে আৰু মোৰ কোলা এতিয়াও খালী হৈ আছে। মোৰ স্বামীয়ে কৈছিল যে যেতিয়াই ভগৱানে ইচ্ছা কৰিব তেতিয়াই তোমাৰ কোলা ভৰি পৰিব। আমি দুয়ো নিজকে চেকআপ কৰি লৈছিলোঁ, কিন্তু ৰিপৰ্ট নৰ্মেল আছিল। নাজানো কি কাৰণত আমি এতিয়াও মাক বাপেক হ'ব পৰা নাছিলোঁ। আৰু এতিয়া আমি স্বামী স্ত্ৰী পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিলোঁ। এদিন মোৰ কাষৰ ঘৰত এজন ৩১ বছৰীয়া যুৱক থাকিবলৈ আহিছিল। তেওঁ দেখাত বহুত ভাল আছিল। তেওঁ পত্নী আৰু ছোৱালীৰ সৈতে আহিছিল আৰু তেওঁ মোৰ ওচৰত খোৱা পানী বিচাৰি আহিল আৰু ক'লে যে মই আজিহে আহিছোঁ আৰু পানীৰ ব্যৱস্থা কৰিব পৰা নাই। মই তেওঁৰ বটলত পানী ভৰাই ক'লো, যদি কিবা লাগে আপুনি মোক ক'ব পাৰে। তেওঁ মোৰ ফালে চাই সুধিলে যে আপোনাৰ ঘৰত কোন আছে? মই ক'লো, মই ইয়াত অকলে থাকোঁ। এই বিষয়ে তেওঁ সুধিলে, আপুনি বিয়া হোৱা নাই? মই ক'লো, মোৰ স্বামী ইয়াত নাথাকে। তেওঁ আন এখন চহৰত থাকে আৰু মোৰ ইয়াত পষ্টিং কৰা হৈছে। মই এজন আৰক্ষী বিষয়া। এই বিষয়ে তেওঁ বহুত সুখী হৈ ক'লে, তেন্তে আমাৰ অঞ্চলটো নিৰাপদ। তেওঁৰ কথা শুনি মই হাঁহিবলৈ ধৰিলোঁ। সময় পাৰ হৈ গ'ল। তেতিয়াৰ পৰা যেতিয়াই তেওঁক লগ পাওঁ তেতিয়াই এষাৰ মাত তেওঁ দিয়ে ময়ো দিওঁ। এদিন তেওঁ দেখিলে যে মই বাহিৰৰ পৰা খাদ্য অৰ্ডাৰ কৰিছোঁ আৰু ৰাতি মোৰ ঘৰলৈ আহি মোক সুধিলে যে আপুনি ঘৰত খাদ্য নাৰান্ধে নেকি? মই ক'লো, মোৰ কাম এনেকুৱা যে মই ভাগৰুৱা হৈ পৰোঁ, সেইবাবেই মই বেছিভাগেই বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাওঁ। তেওঁ ক'লে, এনেকৈ তুমি বেমাৰী হৈ যাবা। তেওঁ মোক বৰ ভাল পোৱা যেন লাগিছিল। মোৰ সৰু সৰু কথাবোৰত মনোযোগ দিছিল আৰু ময়ো ইয়াত অকলশৰীয়া আছিলোঁ। মোকো এজন বন্ধুৰ প্ৰয়োজন আছিল। এনেইতো পুলিচত মোৰ বহুত বন্ধু আছে, কিন্তু তেওঁলোকৰ লগত সদায় কামৰ কথা পাতোঁ। কিন্তু মই নিজকে ৰিলেক্স হ'বলৈ মোক ঠাইৰ প্ৰয়োজন আছিল, যিটো মই এই মানুহজন ছানীৰ লগত কথা পতাৰ পিছত পাইছিলোঁ।
কিন্তু মোৰ আচৰিত লগা কথাটো হ'ল যে তেওঁ কেতিয়াও নিজৰ পত্নীক মোৰ লগত চিনাকি কৰাই দিয়া নাছিল। তেওঁ কেতিয়াও তেওঁৰ পত্নীক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে। তেওঁৰ ছোৱালীজনীক কেতিয়াবা দেখা পাওঁ, কিন্তু ইমান দিনে কেতিয়াও তেওঁৰ পত্নীক দেখা নাপালোঁ। তেওঁ প্ৰায়েই মোৰ ঘৰলৈ আহিছিল, যদিও কেতিয়াও মোৰ ঘৰলৈ ঘৈণীয়েকক অনা নাছিল। এই কথাটোৱে মোক বৰ আচৰিত কৰি তুলিছিল। এদিন মই তেওঁক সুধিলোঁ যে তেওঁ মোক তেওঁৰ পত্নীৰ লগত চিনাকি কৰাই দিয়া নাই। এই বিষয়ে তেওঁ ক'লে যে মোৰ পত্নী এগৰাকী বেঙী। তাই মানুহৰ লগত ভালকৈ কথা পাতিব নোৱাৰে, সেইবাবেই তাই ঘৰৰ ভিতৰতে থাকে। আৰু মই ভাবি থাকিলোঁ যে ইমান স্মাৰ্ট আৰু ধুনীয়া মানুহ এজনে তেনে মহিলাক কিয় বিয়া কৰাব। কেতিয়াবা তেওঁ ঘৰলৈ গৈ তেওঁৰ পত্নীক লগ কৰিবলৈ মন যায়, কিন্তু মই কেতিয়াও সুযোগ নাপালোঁ। আৰু ছানী প্ৰায়ে মোৰ ঘৰলৈ আহে আৰু মোৰ বাবে খাদ্য আনে। যেতিয়া মই খাব ধৰোঁ, তেতিয়া মোৰ ফালে একান্ত মনে চাই আৰু কথা পাতিব ধৰে। আহাৰ শেষ হোৱাৰ পিছত তেওঁ বাচন বৰ্তন ধুই লৈ যায়। তেওঁ মোৰ লগত বিভিন্ন কথা পাতে, কেতিয়াবা স্বাস্থ্যৰ কথা আৰু কেতিয়াবা চহৰৰ আশে-পাশে খবৰবোৰৰ কথা পাতিছিল আৰু বেছিভাগ মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। এদিন তেওঁক মোক সুধিলে, স্বামীৰ পৰা আঁতৰি থাকি আপুনি নিসংগতা কেনেকৈ জয় কৰে? আপোনাৰো নিজৰ প্ৰয়োজন আছে নিশ্চয়। তেওঁৰ কথা শুনি মই বৰ ভয় খাই গ'লোঁ, কাৰণ এই প্ৰশ্ন মোক কোনো বাহিৰা মানুহে সুধিব সাহস কৰা নাই। মোৰ স্বামীয়ে প্ৰায়ে এই প্ৰশ্নটো সোধে, কিন্তু মোৰ বিভাগত কাম কৰা মানুহ বা মোৰ ওচৰ চুবুৰীয়া মানুহে এই প্ৰশ্ন কেতিয়াও নকৰে। সকলোৱে জানে যে মই অকলশৰীয়াকৈ থাকোঁ। মই ভাবি আছিলোঁ তেওঁৰ মনত মোৰ বাবে কি আছে। তাৰপিছত মই ক'লোঁ, ঠিক আছে, তেন্তে তোমাৰ পৰিয়ালৰ সৈতে এদিন মোৰ পৰিয়াল একেলগে পিকনিকলৈ যাওঁ। এই কথা কৈছিলোঁ কেৱল ভ্ৰমণ কৰিবলৈ যাবলৈ। আচলতে মই তেওঁৰ পত্নীক চাব বিচাৰিছিলোঁ। ছানীয়ে নিজৰ পত্নীক লুকুৱাই ৰাখে। আশে-পাশে থকা বহু মহিলাই মোক কৈছিল যে ঘৈণীয়েক ঘৰত অকলে থাকিলেও দুৱাৰখন খোলা নাথাকে। এই কথাটোৱে মোকো সঁচাকৈ আচৰিত কৰি তুলিলে। কিয় তেওঁ নিজৰ পত্নীক এনেকৈ ৰাখে? স্থায়ী বাসিন্দা কোনোবাই এই প্ৰশ্নটো তেওঁৰ ছোৱালীজনীক সুধিলেও ছোৱালীজনী মৌন হৈ পৰে আৰু তাই কাৰো লগত কথাও নাপাতে। মোৰ সন্দেহ হ'বলৈ ধৰিলে, কাৰণ এবাৰ ছোৱালীজনীক অকলে পাই মই তাইক সুধিলোঁ, তোমাৰ মা ক'ত আছে? সেই প্ৰশ্নত তাই সম্পূৰ্ণ নিমাত হৈ পৰিল। মই তাইক ক'লোঁ, চিন্তা নকৰিবা, মই এগৰাকী ভাল পুলিচ আণ্টি। আৰু তাইৰ মুখত ভয় স্পষ্টকৈ দেখা গ'ল। তাই দৌৰি ঘৰৰ ভিতৰত সোমাল। এদিন মোৰ স্বামীয়ে ফোন কৰোঁতে মোক সুধিলে, সঁচা কথা কোৱাচোন, তুমি কাৰোবাৰ প্ৰেমত পৰা নাইতো? মই মোৰ স্বামীক ছানীৰ কথা ক'লোঁ, কিন্তু মোৰ এই কথা শুনি স্বামীয়ে ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু ক'লে যে তুমি তোমাৰ হৃদয়ত ছানীক দিলা তেন্তে। মই ক'লোঁ যে আমাৰ মাজত তেনেকুৱা একো নাই, কিন্তু মানুহজনক লৈ মোৰ সন্দেহ লাগে। চিন্তা নকৰিবা, মই এগৰাকী পুলিচ মহিলা, মই নিজৰ যত্ন ল'ব পাৰোঁ। কোনো পুৰুষে মোৰ লগত কোনো বেয়া কাম কৰিব নোৱাৰে। মোৰ স্বামীয়ে ছানী আৰু তেওঁৰ পত্নীৰ কথা সুধিবলৈ ধৰিলে। মই যি জানো সকলো ক'লোঁ। মই স্বামীক ক'লোঁ যে মোৰ ছানীক ভাল লাগে, কিন্তু মোৰ অনুভৱ হৈছে যে কিবা এটা আছে আৰু মই মাত্ৰ মোৰ এই গোপন কথাটো উদঙাই দিব বিচাৰোঁ। স্বামীয়ে ক'লে, তুমি পুলিচ হৈয়েই থাকিবা, কাৰোবাক ভাল পালেও তুমি তাৰ মাজতো গোপন কথা বিচাৰি থাকিবা। মই ক'লোঁ, তুমি ইয়ালৈ সোনকালে আহা, তেতিয়া ময়ো তোমাৰ ভিতৰত ৰহস্য বিচাৰিম আৰু গোপন কথা গম পাম। আমি দুয়ো হাঁহিলোঁ। মোৰ স্বামীক মই বহুত ভাল পাওঁ আৰু মোৰ স্বামীয়ে এই কথা জানে। পিছদিনা স্বামী মোৰ ওচৰলৈ আহিল আৰু ক'বলৈ ধৰিলে, কোৱা, ছানীক ভাল লাগেনে মোক ভাল লাগে? তেওঁৰ কান্ধত হাত দুখন থৈ ক'লোঁ, মই তোমাক ভাল পাওঁ। মোৰ স্বামীয়ে দুদিন মোক বহুত মৰম কৰিলে, পিছত উভতি যাবলৈ ধৰিলে আৰু তেওঁ মোক ক'লে, তুমি ঠিকেই কৈছা, তেওঁৰ পৰিয়ালটো এটা ৰহস্য। দুদিনত তেওঁৰ পত্নীক দেখা নাপালোঁ আৰু তেওঁৰ ছোৱালীজনীৰ মুখতো ভয় দেখিলোঁ। হয়তো কিবা এটা তেওঁলোকে লুকুৱাই ৰাখিছে। তুমি অলপ সাৱধানে থাকিবা। মোৰ স্বামী গুচি গ'ল, কিন্তু সেইদিনা ছানীৰ ঘৰৰ ভিতৰলৈ যোৱাৰ সুযোগ পালোঁ। সেই নিশা ছানী ঘৰত নাছিল। তেওঁৰ ঘৰৰ দুৱাৰখন খোলা আছিল। মই তেওঁৰ ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰৰ দৃশ্য দেখি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মোৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস হোৱা নাছিল। মই বুজিব পৰা নাছিলোঁ, এইটো কেনেকৈ হ'ব পাৰে, তেওঁৰ পত্নী নাই। মই সঁচা কথা বিচাৰি উলিয়াবই লাগিব। মই লগে লগে তাৰ পৰাই ওলাই আহিলোঁ আৰু ছানীক ফোন কৰিলোঁ।
চানি মোৰ ফোনটো তুলি লৈ ক'লে, কি হৈছে? মই সুধিলোঁ, তুমি ক'ত আছা? মই তোমাক মিছ কৰিছোঁ। সি ক'লে, সঁচাই তুমি মোক মিছ কৰিছা? মই ক'লোঁ, মাত্ৰ এতিয়া মোৰ স্বামী গুচি গ'ল। তেওঁ গৈছে আৰু মই অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ। তুমি ক'ত আছা? আজি খানা আনিবানে? সি হাঁহিবলৈ ধৰিলে আৰু ক'লে যে মই বাহিৰত কিবা কামত আছোঁ। মই ক'লোঁ, আজি ৰাতি যদি তোমাৰ সময় আছে তেন্তে আমি পাৰ্টি কৰিম। আমি দুয়োজনে হাঁহিবলৈ ধৰিলোঁ আৰু সি ক'লে, তুমি সঁচাকৈয়ে মোৰ লগত পাৰ্টি কৰিবানে? সি সুখী হৈ সুধিলে, ঠিক আছে, তেন্তে বটলৰ ব্যৱস্থা মই কৰিম। তুমি খোৱানে? মই ক'লোঁ, দবাই খাওঁ। সি আধা ঘণ্টাৰ পাছত গৈ আছোঁ বুলি কৈ ফোনটো কাটি দিলে আৰু মই কি কৰিবলৈ ওলাইছোঁ স্বামীক ক'লোঁ। মোৰ স্বামীয়ে ক'লে, তুমি আকৌ নিচাত ডুবি নাযাবা। মই হাঁহিবলৈ ধৰিলোঁ আৰু ক'লোঁ, আপুনি আছে নহয় মোক যত্ন ল'বলৈ? মই তাৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু পিন্ধি আছিলোঁ এটা ধুনীয়া নেটৰ ড্ৰেছ। যেতিয়া চানি কোঠাটোৰ ভিতৰলৈ আহিছিল তেতিয়া সি মোৰ ফালে চাই থাকিল আৰু ক'লে, তোমাক অপেশ্বৰীৰ দৰে দেখা গৈছে। মোৰ সন্মুখত খাদ্য আৰু মদৰ বটল এটা ৰাখিছিল। সি মোৰ বহুত ওচৰত বহিছিল। আমি দুয়ো সুৰা খাবলৈ ধৰিলোঁ আৰু হাঁহিবলৈ ধৰিলোঁ, ধেমালি কৰিবলৈ ধৰিলোঁ। সি মোৰ শৰীৰটো চুব ধৰিলে। কেতিয়াবা সি মোৰ উৰুত হাত থৈছিল, কেতিয়াবা মোৰ খোলা কঁকালটো হাতেৰে চুইছিল, কেতিয়াবা মোৰ পেটটো, আৰু মই তাক মদ খাবলৈ দি আছিলোঁ। মই চানিক মদ খুৱাইছিলোঁ। মই তাক ইমান খুৱাব বিচাৰিছিলোঁ যে তাৰ জ্ঞান হেৰাই যায়। যিমানেই নিচা বাঢ়ি আহিল সিমানেই মোৰ ওপৰত মৰম বেছি বাঢ়িল আৰু ইচ্ছা পূৰণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এক মুহূৰ্তত তাৰ অৱস্থা ইমান বেয়া হৈ গ'ল যে মই ক'লোঁ যে তোমাৰ পত্নীকো মাতি আনা, আমি একেলগে মজা কৰিম। সি ক'লে, মোৰ পত্নীৰ মৃত্যু হৈছে। পিছত মই তাইক উঠাই লৈ ঘৰত জন্তুৰ দৰে বান্ধি ৰাখিলোঁ। মই প্ৰতি নিশা তাইৰ লগত কামনা পূৰণ কৰোঁ। কেতিয়াবা মোৰ চেতনা হেৰাই যায় আৰু মোৰ ছোৱালীজনীৰ সন্মুখত মোৰ ছোৱালীজনীও ভয়তে কচমচ খাই থাকে। মই তাইক কৈছোঁ যে যদি তাই কাৰোবাৰ লগত কথা পাতে তেন্তে ময়ো তাইক একেদৰেই কৰিম। চানি সেইটো এটা জন্তু বুলি ওলাই পৰিল। যেতিয়াই মই তাৰ ঘৰলৈ গ'লোঁ মই দেখিলোঁ যে এগৰাকী মহিলাক বান্ধি থোৱা আছিল, যাক মই তেওঁৰ পত্নী বুলি ভাবিছিলোঁ। তাইৰ অৱস্থাটো বৰ বেয়া যেন লাগিছিল। মই তাইক খুলি আতংকিত নহ'বলৈ ক'লোঁ, মই তোমাক ইয়াৰ পৰা বাহিৰ কৰিম। আৰু তাই মোৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে আৰু ক'লে, মোক এই জন্তুৰ পৰা বচাওক। সি মোৰ লগত প্ৰতিদিনে এইবোৰ মই সহ্য কৰিব নোৱাৰা হৈছোঁ। তাৰ নিজৰ ছোৱালীজনীৰ ওপৰতো কোনো দয়া নাই। সি এটা সম্পূৰ্ণ পাগল মানুহ আৰু সি তাৰ পত্নীকো হত্যা কৰিছে আৰু তাৰ পিছত সি মোক লৈ চহৰ এৰি ইয়াত লুকাই আছে। মই থানাত ফোন কৰিলোঁ। পুলিচ আহি চানিক গ্ৰেপ্তাৰ কৰিলে। আমি মহিলাগৰাকীৰ বক্তব্য লৈছিলোঁ। তাই কলগাল আছিল। যদিও চানিয়ে তাইক জন্তুৰ দৰে ব্যৱহাৰ কৰিছিল। আমি মহিলাগৰাকীক তেওঁৰ ঘৰলৈ লৈ গ'লোঁ আৰু তদন্তত দেখা গ'ল যে চানিয়ে তেওঁৰ পত্নীক হত্যা কৰিছিল। তেওঁৰ লেতেৰা কাম কাজৰ বাবে আগতে তেওঁৰ আৰু পত্নীৰ মাজত কাজিয়া হৈছিল আৰু তেওঁ পত্নীৰ ওপৰতো জোৰ জবৰদস্তি কৰিবলৈ ধৰিলে। এদিন খঙৰ ভমকত পত্নীক হত্যা কৰিলে। পিছত তেওঁ তাৰ পৰা ছোৱালীজনীক লৈ পলাই গ'ল। তেওঁৰ 7 বছৰীয়া নিৰীহ ছোৱালীজনী যি এতিয়া অনাথ হৈ পৰিছে। আমি তাইক আমাৰ নাম দি তুলি ল'লোঁ। মোৰ আৰু মোৰ স্বামীৰ সন্তানৰ অভাৱ পূৰণ হ'ল। আমি তিনিওজন শাহুৰ লগত একেলগে থাকিব পৰাকৈ চহৰৰ মাজভাগত আমি এখন নতুন ঘৰ কৰিলোঁ। 4 বছৰৰ পিছত মোৰ নিজৰ সন্তান এটা জন্ম পালে। হয়তো ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। বৰ্তমান মোৰ স্বামী আৰু সন্তানৰ লগত মই বহুত সুখী। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।